1 লাখৰ ওচৰা ওচৰি আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ আৰু মাত্ৰ কেইটামান নিযুক্তিৰ পিছতে আমি 1000 নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম এক প্ৰকাৰ ক'বলৈ গ'লে আজিৰ দিনত আমি নিযুক্তি দিয়া সংখ্যা হ'ল ৯৯,০৯৭ গৰাকী অৰ্থাৎ আৰু 3টা নিযুক্তি দিয়াৰ লগে লগে আমি 1 লাখ নিযুক্তিত আমি ভৰি দিব পাৰিম 2021 বৰ্ষত আমি 4,779 গৰাকী ব্যক্তিক অসম চৰকাৰক নিযুক্তি দিছিলোঁ 2022 বৰ্ষত আমি 35,130 গৰাকী ব্যক্তিক আমি নিযুক্তি দিছিলোঁ 2023 বৰ্ষত আমি 48,638 গৰাকী ব্যক্তিক আমি নিযুক্তি দিছিলোঁ 2024 বৰ্ষত আমি 3,595 গৰাকী নিযুক্তি দিছিলোঁ সমান্তৰালভাৱে অসম চৰকাৰৰ বাজেটৰ পৰা বিভিন্ন পৰিষদত বিটিআৰ কাৰ্বি আলং আৰু ডিমা হাছাও 6,955টা নিযুক্তি সম্পূৰ্ণ কৰা হৈছে অৰ্থাৎ আজিৰ দিনত আমি 99,097টা নিযুক্তি আমি সম্পূৰ্ণ কৰিছোঁ আমাৰ এই নিযুক্তি প্ৰক্ৰিয়াবিলাকৰ এটা গুৰুত্বপূৰ্ণ দিশ আছিল যে আমাৰ যিসকলে ইঞ্জিনিয়াৰিং পাছ কৰে আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ পৰীক্ষা পাছ কৰে অসমত শিক্ষকৰ নিযুক্তি দ্ৰুত গতিত হৈ আছিল যদিও বহু দিনলৈ অভিযন্তাৰ নিযুক্তি হোৱা নাছিল আৰু তাৰ লগতে আমাৰ কনিষ্ঠ অভিযন্তাৰ নিযুক্তিও এক প্ৰকাৰ বন্ধ হৈ আছিল যোৱা বছৰ কেইটাত আমি এক প্ৰকাৰ ক'বলৈ গ'লে PWD Rural Development Department Water Resource আৰু আমাৰ ইৰিগেশ্যন আদি বিভাগত আমি যথেষ্ট অভিযন্তা নিয়োগ কৰিছোঁ জুনিয়ৰ অভিযন্তাও আমি নিয়োগ কৰিছোঁ কেতিয়াবা এনেকুৱাও হৈছে যে একেজন লৰাই প্ৰথমতে ৰুৰেল ডেভেলপমেণ্টত চাকৰি পাইছে তাৰ পিছত ৱাটাৰ ৰিসোৰ্সত চাকৰি পাইছে আৰু লাষ্টত আহি PWD পাব লাগে আজি PWD পাইছে বহুত এনেকুৱাও বহুত কেইজনে ঘূৰি আছে নিযুক্তি লওঁতে মই নামবিলাক কমন দেখা পাওঁ তেতিয়া মই সুধো যে স্যাৰ সব PWDতে আহিব খোজে মোৰো ভাল লাগে যে মই PWD মন্ত্ৰী গতিকে আমাৰ তাতে আহিব খোজে কিন্তু এটাই মই কথা কম যে আমাৰ অসমত ইমান ইঞ্জিনিয়াৰ নিযুক্তি আগত কেতিয়াও হোৱা নাছিল আৰু এতিয়া ইঞ্জিনিয়াৰিং কলেজ বিলাকতো এটা ভাল পৰিবেশ হৈছে লৰা ছোৱালীৰ মনত এটা বিশ্বাস হৈছে যে পঢ়া শুনা কৰিলে আমি চাকৰি পাম চাকৰিৰ লগতে মই আমাৰ ইঞ্জিনিয়াৰ সকলক অনুৰোধ কৰিম যে আমাৰ আজি যেহেতু PWD বিল্ডিং আৰু আমাৰ ৰোডছত নিযুক্তি হৈছে মই ভাবো যে আমাৰ কাৰিকৰী জ্ঞানসমূহক আমি কেনেকৈ চাকৰি কালত প্ৰয়োগ কৰিম তাক আমি লক্ষ্য ৰখাটো অতিকে প্ৰয়োজনীয় মই 2 অক্টোবৰত আমাৰ নিজে নিজে ওলাই যাব কোনেও ট্ৰান্সফাৰ পোষ্টিং বিচাৰি MLA মন্ত্ৰী বিষয়া আপোনালোকে কতো ঘূৰি নাথাকিব কাৰণ আমাৰ এটাই কথা যে মই যিমান পাৰো প্ৰশাসনত স্বচ্ছতা আনিব খুজিছো যাতে কোনো কষ্ট নহয় কাৰো ওচৰত কোনো মানুহ যাব নালাগে যিটো ন্যায় পাব লাগে সেই ন্যায়টো যাতে নিজে নিজে পাব পাৰে আৰু এনেকুৱা সুবিধা আগত অসমত কোনো চৰকাৰৰ দিনত কোনেও আগতে পোৱা নাই প্ৰথমবাৰৰ বাবে আমি এই সুবিধা চৰকাৰী কৰ্মচাৰীসকলক দিবলৈ সিদ্ধান্ত লৈছো আৰু 2 অক্টোবৰৰ পৰা আমি ইয়াক কাৰ্যক্ষম কৰিম আমাৰ পুনৰ এবাৰ মই আজি নিযুক্তি পোৱা সকলোকে অভিনন্দন জনাইছো লোক সেৱা আয়োগকো অভিনন্দন জনাইছো যে যোৱা কেইটামান বছৰত যথেষ্ট নিযুক্তি হ'ব পাৰিছে মোৰ কাৰণেও আজি দিনটো খুব গুৰুত্বপূৰ্ণ কাৰণ যিটোৱে নেক্সট এপইন্টমেন্ট দিম তেতিয়ালৈকে 1 লাখ হৈ যাব অৰ্থাৎ আজি আমি 99,000
97টাত ভৰি দিছোঁ আৰু 3টা দিলে 1 লাখ হৈয়ে যাব আৰু 40-50 হাজাৰ নিযুক্তি অহা বছৰৰ ভিতৰত আমি কৰিবৰ কাৰণে গৈ আছোঁ কিছুমান কাম যিবিলাক কাম আমাৰ ৰাজ্যখনত আগতে কেতিয়াও হোৱা নাছিল তেনেকুৱা কামবিলাক হোৱাটো আমাৰ বাবে খুব আনন্দৰ বিষয় মই আজি আপোনালোকক অভিনন্দন জনাইছোঁ মেডিকেল কলেজখিনিও খুব কষ্টত আছিলে আজিৰ পিছত আমাৰ মেডিকেল কলেজখিনিও বহু পৰিমাণে ৰেহাই পাব আমি খুব কম দিনৰ ভিতৰতে চিকিৎসা মহাবিদ্যালয়খিনিত বিশেষকৈ এই 3টাত কাৰিকৰীত 422টা পদ আছে চতুৰ্থ শ্ৰেণীত 657টা আছে আৰু তৃতীয় শ্ৰেণীত 320টা আছে আমাৰ 4খন মেডিকেল কলেজে এই পোষ্টখিনি নোহোৱাৰ কাৰণে কষ্ট খাই আছে ডিএমই মহোদয়ক মই অনুৰোধ কৰিম যেনে তেনে অক্টোবৰৰ ভিতৰত টেকনিক্যাল 422টা যাতে নিযুক্তি আমি দিব পাৰোঁ কাৰণ নহলে গোটেই কেইখন মেডিকেল কলেজত কষ্ট হৈ আছে এই 422টা নিযুক্তি দিয়ক আৰু মাৰ্চৰ আগতে তৃতীয় শ্ৰেণীৰ 320টা আৰু চতুৰ্থ শ্ৰেণীৰো 657টা নিযুক্তি দিয়ক যাতে আমাৰ 4খন মেডিকেল কলেজৰ প্ৰিন্সিপাল সকলে কিছু সকাহ লাভ কৰিব পাৰে নহলে তেওঁলোকৰ বহুতখিনি কষ্ট হৈ আছে পুনৰ এবাৰ সকলোকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ আজি যি সকলে নিযুক্তি পালে এটা কথাই কম যে আমাক পঢ়া শুনা কৰাওতে দেউতা মাই আমাৰ কাৰণে বহুত কষ্ট কৰিছে সেই কাৰণে সকলোৱে যাতে দেউতা মাক আমি যেনে তেনে চাওঁ এতিয়া দেউতা মাৰ কথা ওলাওতে মই নতুন এটা কথা ক'ব খুজিছোঁ ইমান দিনে আমাৰ চৰকাৰৰ যেতিয়া কোনোবা এজন কৰ্মচাৰী মৃত্যু হয় গোটেই কম্পেনচনেট যেটো টকা অকল ঘৈণীয়েক গৰাকীয়ে পাইছিল এতিয়া আমি নতুনকৈ এটা ব্যৱস্থা কৰিব খুজিছোঁ যে 20% বৃদ্ধ দেউতাক মাকে পাব 80% হে ঘৈণীয়েক গৰাকীয়ে পাব কাৰণ নহলে কেতিয়াবা মই দুখো দিব নোৱাৰো বহুত যুৱক যুৱতী ডেকা বয়সতে কেতিয়াবা এক্সিডেন্ট আদিত মৃত্যু হয় স্বাভাৱিকভাৱে ঘৈণীয়েক গৰাকীয়ে কৰবাত বিবাহ পাশত আবদ্ধ হয় এইটো কোনো বেয়া কথা নহয় আমি তাক ভাল বুলিয়ে কম কিন্তু যেতিয়া ছোৱালীজনী বেলেগ এটা পৰিয়ালত গুচি যায় বৃদ্ধ দেউতাক মাকৰ মৃত ল'ৰাজনৰ দেউতাক মাকৰ খুব কষ্ট হয় আমি অসম চৰকাৰত কি কৰো কম্পেনচনেট এপইন্টমেন্ট আমি বন্ধ কৰিছো কিন্তু এজন ব্যক্তিৰ চাকৰিৰ সময়ত মৃত্যু হলে চাকৰি থকা কাল চোৱালৈকে আমি গোটেই দৰমহা দি থাকো কিন্তু দৰমহাটো কাক দিওঁ ঘৈণীয়েক গৰাকীক দিওঁ এইবাৰৰ পৰা আমি নিয়ম কৰিছো যে 80% দৰমহা আমি ঘৈণীয়েক গৰাকীক দিম আৰু 20% দৰমহা আমি দেউতাক মাকক আমি দিম যাতে খুব ধুনীয়াকৈ দেউতাক মাকেও এটা ভাল জীৱন লৈ থাকিব পাৰে আৰু ছোৱালী গৰাকীৰো যাতে মংগল হয় এই কথাখিনি মই উল্লেখ কৰাৰ মূল কাৰণটোৱে হ'ল এইটো যে আমি খুব আমাৰ জীৱনত খুব সংবেদনা থাকিব লাগে আমি সেনসিটিভ হ'ব লাগে দেউতা মাই আমাক পঢ়ুৱাই কষ্ট কৰি ইমানখিনি ডাঙৰ কৰিলে কেতিয়াবা আমি ল'ৰা সকলে যেতিয়া বিয়া বাৰু কৰো ল'ৰা ছোৱালীক স্কুলত পঢ়াবলগীয়া হয় সমস্যাত আমি সবেই থাকো দেউতা মাৰ কথা পাহৰি যাওঁ এইটো যাতে আমি অকণমান নিজক সদায় টিপি থাকো আঙুলি দি যে মোৰ দেউতা মাৰ প্ৰতি মোৰ দায়িত্বটো পালন কৰিছো নে নাই আৰু আমি সকলো লৰাই যদি নিজৰ দেউতা মাৰ প্ৰতি দায়িত্ব পালন কৰো কোনো দেউতাক মাকে বৃদ্ধাশ্ৰমত থাকিব নালাগে আজি আমি আমাৰ দায়িত্ব পালন নকৰো কাৰণে দেউতা মা বৃদ্ধাশ্ৰমত থাকিব লাগে আৰু আইতা সকলক দেখিলে মনটো বেয়া হৈ যায় সেই কাৰণে মই সকলো চৰকাৰী আজি যোগদান কৰা কৰ্মচাৰী সকলক বিষয়া সকলক মই অনুৰোধ কৰিম যাতে আপোনালোকে জীৱনৰ প্ৰতিটো ক্ষণতে নিজৰ দেউতা মাই আমাক এই পৰ্যায়লৈকে লৈ আহিলে মই জানো যে এগৰাকী ছোৱালীক নাৰ্ছ পঢ়াবৰ কাৰণে ইঞ্জিনিয়াৰ পঢ়াবৰ কাৰণে দেউতাক মাকে কিমান কষ্ট কৰে আপোনালোকে যাতে কোনো সময়তে দেউতাক মাক কষ্ট পাব নিদিয়ে প্ৰথম
সকলোৱে থাকে।